শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা তেল ভৰ্তি ড্ৰামৰ ভিতৰত উদ্ধাৰ এক যুৱকৰ মৃতদেহ বেতবাৰী কাকতি গাঁও মনোজ দত্তৰ ঘৰত সংঘটিত হৈছে এই ঘটনা উদ্ধাৰ হোৱা যুৱকজন কুৱামৰা সত্ৰৰ ক্ষণিক বৰুৱা ইতিমধ্যে আটক কৰা হৈছে মনোজ দত্তৰ পুত্ৰ কৌস্তৱ দত্ত আৰু ক্ষণিক বৰুৱা দুয়ো বাল্যকালৰে বন্ধু দুয়ো তেল চুৰিকাণ্ডৰ লগত জড়িত থকা সন্দেহ ঘটনাস্থলীত উপস্থিত আৰক্ষীৰ লোক লগতে উদ্ধাৰ হৈছে 100 লিটাৰ ভৰ্তি দুটাকৈ চুৰি তেলৰ ড্ৰাম পুনৰবাৰ জনাইছো শিৱসাগৰৰ চাঞ্চল্যকৰ ঘটনা তেল ভৰ্তি ড্ৰামৰ ভিতৰত উদ্ধাৰ যুৱকৰ মৃতদেহ বেতবাৰী কাকতি গাঁও মনোজ দত্তৰ ঘৰ সংঘটিত এই ঘটনা উদ্ধাৰ হোৱা যুৱকজন কুৱামৰা সত্ৰৰ ক্ষণিক বৰুৱা ইতিমধ্যে আটক কৰা হৈছে মনোজ দত্তৰ পুত্ৰ কৌস্তৱ দত্ত আৰু ক্ষণিক বৰুৱা দুয়ো বাল্যকালৰে বন্ধু লগতে উদ্ধাৰ হৈছে 100 লিটাৰ ভৰ্তি দুটাকৈ চুৰি তেলৰ ড্ৰাম ঘটনাটো মানে আমি এবাৰ তেল নিব আহিছিলোঁ আমাৰ ঘৰ পাই নিজৰ ঘৰ পাই তাৰপিছত আমাৰ ঘৰৰ পৰা তেল নিবলৈ আপোনাৰ এটাত পাইপ লগাই তেলটো মানে ডিপু পৰা নিয়াৰ পৰা কিয় নিব লৈছিলে তোমালোকে আমাৰ ঘৰতে তেল আছিলে হয়তো মানে এইটো ইলিগেলি জমা কৰি ৰাখিছিলা ইলিগেলি জমা কৰি ৰাখিছিলে মই নাই ৰখা খালি আমি ইয়াৰ পৰা নিছিলোঁহে মানে দুটাই মনে বিকিবৰ কাৰণে তলে চুৰ কৰিব লাগিছিলে তাৰপৰা সি তাৰপিছত এটাত পাইপ লগাই ভৰালে তেল তাৰপিছত আমি দুটাই পাইপ লগাই এটাত তেল ভৰালোঁ তাৰপিছত এটাত যোনটো তাৰ তেনেকুৱা হৈ গ'ল সেইটোত আচলতে তেলটো বেছি নাছিলে কাজিয়া গতা মাৰি দিলা নাই একো নহয় সি সোমাই গৈছিলে সি তাত সোমাই পেলাই তেল মোক এনেকৈ দি আছিলে তাৰপিছত এচুটত তাৰ চাগে অকণমান চেঞ্চলেছ টাইপ হৈ গ'ল নেকি তাত থাকিলে মানে চিচা লেখীয়া হৈ যায় কিবা খাই আছিলে নেকি খাই আছিলে তাৰপিছত তাত সি মানে এনেকৈ মানে চিঞৰি দিলে আমাৰ ঘৰৰ পৰা মানুহ গৈছিলে ওলাই তাৰপিছত মানুহ ওলাই যাওঁতে মই এডোখৰত আহি পেলাই ৰখি দিলোঁ এই ৰাস্তা কিনাৰত তাৰপিছত যেতিয়া মাহঁতে চিঞৰিছিলে ক্ষণিকটো ওলোৱা নাই কেলে বুলি তাৰপিছত মই তেতিয়া গৈ পেলাই একদম দৌৰি মেলি একদম ময়ো গৈ পেলাই লগালগ সোমাই দিলোঁ তাত তাৰপিছত ময়ো তাক এনেকৈ দাঙি আনিব পৰা নাই মোৰ তাত উশাহ চুশাহ নোপোৱা হৈ গ'ল তাৰপিছত আকৌ মাথাটো দাঙি মেলি এনেকৈ চালোঁ তাৰপিছত মই একদম দৌৰি গৌতমক আনিবলৈ গ'লোঁ তাৰপিছত আমাৰ পাপাহঁতে এওঁলোকৰ ঘৰৰ মানুহজন আনি কৰিবলৈ বিচাৰিলে তাৰপিছত তেওঁ মানে ক'লে বোলে তেওঁ নকওঁ বুলি কৰিলে তাৰপিছত আছিলোঁ ৰাতি আপোনাৰ 4মান বজাত ফোন কৰিছে এই মনোজ দত্তই তাৰপৰা মোক ক'লে বোলে তই আমাৰ ঘৰলৈ আছোন মোক কেলে বোলে ল'ৰা এটা ডেথ হৈ গ'ল বোলে মই বোলো কেনেকৈ বোলে এনেকৈ তেলৰ ড্ৰামৰ ভিতৰত মইতো নাজানো তেলৰ দাম কি আহি চাইছোঁ হয় তেল আছে ইয়াত ড্ৰাম এটা আছে ড্ৰামৰ ভিতৰত ডেড বডি পৰিছে লগে লগে মই প্ৰশাসনক ফোন কৰি দিওঁ ফোন কৰি দিয়াৰ লগে লগে মই আমাৰ ছাৰহঁতক জনাওঁ কথাটো তাৰপৰা তেওঁলোক আহি পিনে এতিয়া তেওঁলোক উদ্ধাৰ কৰি লৈ গৈছে ইয়াৰ পৰা ল'ৰাটো কুৱামা সন্দিকৈ বুলি কয় কুৱামা তাৰ নামটো কি আছিলে ক্ষণিক বৰুৱা হয় এই মনোজ দত্তৰ বাসগৃহ মালিক বাপেকে জনোৱা মতে মানে ক্ষণিক বৰুৱা আৰু তেওঁ পুতেকে একেলগে কাবাৰটো কৰিছিলে বুলি কৈছে নিশা প্ৰায় 2:30মান বজাত আৰু এটা মাত শুনিছোঁ আয়ো বুলি কোৱা তেনেকুৱাতে কি হ'ল কি নোহোৱাকৈ আমি ভাবিছিলোঁ ওচৰৰ ককাইদেউৱে চিঞৰিছে বুলি ভাবিছিলোঁ কিন্তু ওচৰৰ ককাইদেউ বুলি বাহিৰলৈ দুৱাৰখন খুলি আহি চাইছোঁহি মানুহ নেদেখিলোঁ তাৰপাছত তালৈ সেইফালে গ'লোঁ তাত দেখিলোঁগৈ আপোনাৰ ল'ৰাটোৱে কালক কৰি আছে লগত কৌস্তৱ দত্ত মোৰ ল'ৰাটো আছে মোৰ ল'ৰাটো থাকোঁতে তাৰপিছত ড্ৰামটো এনেকৈ পেলাই দিবলৈ বিচাৰিলোঁ মই বোলো যেনে তেনে বচাওঁ সি মানে জোপ খাই গৈছে নহয় উঠি গৈছে আঁঠুমান তেল পানী আছে তাৰপাছত পেলাব নোৱাৰি পেলাই মই ভিতৰলৈ আহি পেলাই দা এখনে ড্ৰামটো কাটি দিলোঁ